Hello friends, আজি আমাৰ এই ভিডিঅ'ত আলোচনা বিষয়বস্তু হৈছে দশম শ্ৰেণীৰ সদ্য সমাপ্ত প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024-25 সোশ্যাল সায়েন্স বিষয়ৰ পেপাৰ আমি আলোচনা কৰিব গৈছো আৰু এয়া হৈছে ধেমাজি ডিস্ট্ৰিক্টৰ পেপাৰ আৰু ইয়াত আমি প্ৰথম 45টা প্ৰশ্ন আলোচনা কৰিম আৰু প্ৰশ্নসমূহ চাই যাওঁ পলম নকৰি কোৱেশ্চন 1 দিছে তলৰ কোনটো বা কোনবোৰ শুদ্ধ উক্তি প্ৰথমটো হৈছে বংগ বিভাজনৰ ক্ষেত্ৰত কাৰ্জন এন্ড্ৰু ফ্ৰেজাৰ আৰু জন বামফিল্ড ফুলাৰে বিশেষভাৱে সহায় কৰিছিল লৰ্ড কাৰ্জনক যেটিটো দিয়া আছে 1773 খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰা মুম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰৰ তলতীয়া কৰা হৈছিল থাৰ্ডলি 1905 চনৰ 16 অক্টোবৰত বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল এয়া শুদ্ধ হয় আৰু নেক্সটলি দিয়া আছে নম্বৰ ডি 1912 চনত বংগ প্ৰদেশ পুনৰ একত্ৰীকৰণ কৰা হৈছিল এটো অশুদ্ধ তেতিয়াহলে শুদ্ধ অপচন যদি চাও ইয়াত বি টো হৈছে শুদ্ধ অপচন এ বি আৰু সি নম্বৰ 2 বংগ বিভাজন আঁচনিখন কোনে প্ৰস্তুত কৰিছিল আমি সকলো জানো লৰ্ড কাৰ্জন নম্বৰ 3 তলৰ উল্লেখ কৰা ঘটনাসমূহ ক্ৰম অনুসৰি মিলোৱা বংগ বিভাজনৰ কাৰ্যকৰীকৰণ বংগ ভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশৰ দিন নেক্সট আছে বংগ প্ৰদেশ একত্ৰীকৰণ আৰু ৰিজলি পেপাৰ প্ৰকাশৰ দিন আৰু হেয়া শুদ্ধ অপচনটো হৈছে A2 B3 C4 আৰু D1 নম্বৰ 4 চৌৰিচৌৰাত হোৱা হিংসাত্মক ঘটনাৰ পাছত কোনটো আন্দোলন স্থগিত ৰখা হৈছিল মহাত্মা গান্ধী এই আন্দোলন চলাইছিল নেতৃত্ব দিছিল আৰু এই আন্দোলন আছিল অসহযোগ আন্দোলন 1922 পৰা 22 সময়ছোৱাত হোৱা আৰু 22ত এই আন্দোলনটো বন্ধ কৰিবলগীয়া হৈছিল চৌৰিচৌৰাৰ ঘটনাৰ পিছত নেক্সট নম্বৰ 5 শুদ্ধ উত্তৰটো বাছি উলোৱা 1943 চনত সুভাষ চন্দ্ৰ বসুৱে ৰাখ বিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনা বাহিনী পুনৰ গঠন কৰে আৰু বি দিছে ভাৰতীয় জাতীয় সেনা বাহিনীৰ সৰ্বোচ্চ মুৰব্বী আছিল ৰাখ বিহাৰী বসু গতিকে প্ৰথমটো শুদ্ধ আৰু দ্বিতীয়টো এটো অশুদ্ধ অৰ্থাৎ এ শুদ্ধ বি অশুদ্ধ নেক্সট নম্বৰ 6 তলৰ কোনবোৰ উক্তি শুদ্ধ 1888 চনত মহাত্মা গান্ধীয়ে আইন অধ্যয়নৰ বাবে লণ্ডনলৈ গৈছিল এটো শুদ্ধ সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথম দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল এয়াও শুদ্ধ নেক্সট আছে গান্ধীজীয়ে খিলাফত আন্দোলন সমৰ্থন কৰা নাছিল এটোহে অশুদ্ধ তেখেতে সমৰ্থন কৰিছিল দাণ্ডি যাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল এয়া শুদ্ধ তেখেত কলিকতা চিটি কলেজত অধ্যয়ন কৰি আছিল আৰু তেখেতে যোগদান কৰিছিল গতিকে শুদ্ধ অপচনটো হ'ব এ বি আৰু ডি নম্বৰ 7 অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ চিনাক্ত কৰা আৰু বিফলতাৰ কাৰণসমূহ ইয়াত দিছে অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল বিদ্ৰোহীসকলে প্ৰস্তুতি সম্পূৰ্ণ কৰি সময়ত কাৰ্যকৰী কৰা নাছিল অসমৰ নগাঁও কামৰূপ গুৱাহাটী এই বিদ্ৰোহী সমৰ্থন পোৱা নাছিল নেক্সট দিয়া আছে নম্বৰ ডি অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কৰ্মপন্থাৰ গোপনীয়তা ৰক্ষা কৰিব পৰা নাছিল আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে এ বি চি আৰু ডি চাৰিটা শুদ্ধ নম্বৰ 8 তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা অংশ দুটা হৈছে উত্তৰ কাছাৰ জয়ন্তীয়া বিদ্ৰোহ মণিপুৰৰ বিদ্ৰোহটো টিকেন্দ্ৰজিত আমি জানো নম্বৰ 2 জয়ন্তীয়া বিদ্ৰোহ যদি চাওঁ এ হৈছে উকিয়াং ননবাহ আৰু তোমাৰ উত্তৰ কাছাৰ বিদ্ৰোহ হৈছে তোমাৰ সি সম্বোধন ফাংলুসা গতিকে এয়া হৈছে শুদ্ধ অপচনটো হৈছে বি 1C 2A আৰু 3B নম্বৰ 9 1958 চনৰ 26 ফেব্ৰুৱাৰীত মন্দিৰাম দেৱানক লগত ফাঁসি দিছিল কাক ফাঁসি দিছিল শুদ্ধটো হৈছে পিয়লি বৰুৱা উক্তি অসমত সংগঠিত 1857 চনৰ বিদ্ৰোহক গণবিদ্ৰোহ আখ্যা দিব পৰা নাযায় এয়া শুদ্ধ নেক্সট দিছে ৰিজনছ যুক্তি দিছে 1857 চনৰ বিদ্ৰোহত ৰজাকৰীয়া আৰু দাদঙৰীয়া শ্ৰেণীৰ মানুহ অংশগ্ৰহণ কৰিছিল এয়াও শুদ্ধ হয় গতিকে এ আৰু আৰ দুইটা শুদ্ধ কিন্তু আৰ এৰ সঠিক ব্যাখ্যা নহয় অৰ্থাৎ 1857 চনৰ বিদ্ৰোহ যে হৈছিল অসমত হে গণবিদ্ৰোহ নোহোৱাৰ কাৰণটো এ মাত্ৰ নহয় এইটোৱে নহয় নেক্সট দিয়া আছে নম্বৰ 11 11 নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি
আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আমি সকলোৱে জানো এইকেইখনটো লেটেষ্টলি হোৱা তলৰ কোনকেইটা যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্য আছিল ৰাইজৰ আশা আকাংক্ষা বিষয়ে চৰকাৰক অৱগত কৰা এইটো শুদ্ধ হয় চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা এয়াও শুদ্ধ জনসাধাৰণৰ অৱস্থি উন্নতি সাধন কৰা এয়াও শুদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰ ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা এয়া শুদ্ধ নহয় অৰ্থাৎ এ বি আৰু চি অপশ্যন আছে চি নেক্সটলি অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল এয়া হৈছে জুনৰ 1921 নেক্সটলি হৈছে নম্বৰ 14 ক অংশৰ লগত খ অংশ মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত গঢ়ি উঠা অনুষ্ঠানসমূহ অসম কৃষি বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কিমান চনত ইয়াৰ অপশ্যনকেইটা দিয়া আছে আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি 1D 2B 3A আৰু 4C নেক্সটলি নম্বৰ 15 ধৰ্মৰ ক্ষেত্ৰত এছাৰশ্যন দিছে উক্তি ধৰ্মৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতৰ শাসকসকল দৃষ্টিভংগী উদাৰ আছিল এয়া শুদ্ধ হয় দেই সম্ৰাট অশোকৰ গিৰনাৰত থকা শিলালেখত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্ম হীন বুলিব নালাগে বৰং সকলো ধৰ্মৰ সাৰ অংশ গ্ৰহণ কৰি সমন্বয়বাদ অনুসৰণ কৰিব লাগে গতিকে দুইটাই শুদ্ধ আৰু ধৰ্মৰ ক্ষেত্ৰত প্ৰাচীন ভাৰত শাসকসকল দৃষ্টিভংগী উদাৰ আছিল এইটো ইয়াৰ শুদ্ধ যুক্তি হয় অৰ্থাৎ এই উক্তিটোৰ এয়া হৈছে শুদ্ধ যুক্তি অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ইয়াৰ আৰ দুইটাই শুদ্ধ আৰু আৰ এ সঠিক ব্যাখ্যা আগবঢ়াইছে নেক্সট নম্বৰ 16 মেঘালয় খাচীয়াসকলৰ লগত কোনটো জনগোষ্ঠী খাচীয়াসকল তলৰ কোনটো জনগোষ্ঠী আছে অষ্ট্ৰিক জনগোষ্ঠী নম্বৰ 17 ওজাপালি অসমৰ জনপ্ৰিয় লোকনৃত্য হয় নামনি অসমৰ জনপ্ৰিয় লোকনৃত্য হয় থিয় নাম উজনি অসমৰ জনপ্ৰিয় এয়াও নামনি অসমৰ গতিকে এ শুদ্ধ বি অশুদ্ধ নামনি অসমৰ হ'ব লাগিছিলে উজনি অসমৰ বুলি দিয়া হৈছে নেক্সটলি তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰ বাছি লোৱা কথাকালি এয়া হৈ গ'ল তোমাৰ কেৰালা কথাকালিটো কেৰালা হৈ গ'ল ভাৰতনাট্যম তামিলনাডু কুচিপুড়িটো হৈ গ'ল অন্ধ্ৰপ্ৰদেশ আৰু সত্ৰীয়টো হৈ গ'ল অসম গতিকে শুদ্ধ অপশ্যনটো হৈছে 1A A2 B4 C1 আৰু D3 নেক্সটলি তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয় মানৱ সৃষ্ট প্ৰযুক্তিবিদ্যা এইটো মানৱ সৃষ্টি কৰা উদ্যোগ মানৱ সৃষ্টি কৰা সৌৰ শক্তিটো নহয় এইটো হৈ গ'ল তোমাৰ প্ৰাকৃতিক সম্পদ নেক্সটলি মানুহৰ 4 প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তিৰ উদাহৰণসমূহ শুদ্ধ ক্ৰমটো চিনাক্ত কৰা অৰ্থাৎ এয়া শুদ্ধ ক্ৰমটো হৈছে বি অৰ্থাৎ পশুপালন এয়া প্ৰাথমিক বৃত্তি গৃহ নিৰ্মাণ গৌণ দোকান তৃতীয় শ্ৰেণীৰ বৃত্তি আৰু বেংকিং ব্যৱস্থা চতুৰ্থ শ্ৰেণীৰ বৃত্তি নেক্সটলি নম্বৰ 21 উক্তি দিয়া হৈছে সম্পদ পৰিৱৰ্তনশীল হয় সম্পদ পৰিৱৰ্তনশীল নেক্সট দিছে ৰিজনত দিছে যুক্তি দিছে কি কাৰণে সম্পদ পৰিৱৰ্তনশীল যদি চাওঁ আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা আনৰ মানুহৰ অপকাৰী হলেও ভৱিষ্যতে সেই সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে শুদ্ধ আজি কোনোবা বস্তু মানৱ কল্যাণ নাহিব পাৰে কিন্তু ভৱিষ্যতে ই মানৱ কল্যাণ আহিব পাৰে আজি কোনোবা এপদ বস্তু মানুহৰ অপকাৰী হ'ব পাৰে কিন্তু কাইলৈ উপকাৰী হ'ব পাৰে গতিকে ইয়াকে হৈছে যে সম্পদ পৰিৱৰ্তনশীল সম্পদৰ ধাৰণাটো পৰিৱৰ্তনশীল গতিকে এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ এৰ সঠিক ব্যাখ্যা আগবঢ়াইছে গতিকে অপশ্যনটো হ'ব চি নম্বৰ 22 তলৰ কোনকেইটা মাটি প্ৰদূষণৰ প্ৰধান কাৰণ আধুনিক কৃষি কাৰ্য এই মাটি প্ৰদূষণৰ কাৰণ হয় এটা কাৰণ আধুনিক কৃষি কাৰ্যত সাৰ প্ৰয়োগ কৰা হয় যে মাটি প্ৰদূষণ কৰে অত্যাধিক পশুচাৰণ এইটো মাটি প্ৰদূষণৰ নহয় এইটো ভূমিক্ষয় হ'ব পাৰে কিন্তু মাটি প্ৰদূষণ নহয় উদ্যোগৰ প্ৰসাৰ এইটো মাটি প্ৰদূষণৰ কাৰণ হয় উদ্যোগ যিমানে প্ৰসাৰিত হ'ব সিমানে ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টসমূহ ওলাব আৰু এই ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টসমূহ আল্টিমেটলি মাটিত বা সাগৰৰ পানীত ডাম্প কৰা হয় যাৰ ফলত মাটি প্ৰদূষণ হ'ব পাৰে মৰুকৰণটো নহয় গতিকে কেৱল 1 আৰু 3টো শুদ্ধ উত্তৰ অৰ্থাৎ এ পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ মৰুকৰণৰ কবলত পৰিছে এয়া হৈছে 35% 35% ইয়াত বুজাবলগীয়া একো নাই পঢ়িলে হ'ল নেক্সট দিয়া হৈছে বন ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে হয় বন ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত গোলকীয় উত্তাপ বৃদ্ধিত কাৰ্বন ডাই অক্সাইড গেছৰ
গেছে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় এইটো কিন্তু অশুদ্ধ কাৰ্বন ডাই অক্সাইড গেছ এটা ইম্পৰ্টেণ্ট গেছ হয় বায়ু প্ৰদূষণ কৰাত বা গোলকীয় উষ্ণতা বৃদ্ধি কৰা মেইন গেছটোৱে হৈছে কাৰ্বন ডাই অক্সাইড গতিকে বিটো হ'ব শুদ্ধ এ শুদ্ধ বি অশুদ্ধ এইটো অশুদ্ধ হয় নেক্সট নম্বৰ 25 মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় 300 বছৰ পূৰ্বে পৃথিৱীখন স্থলমণ্ডল একত্ৰিত হৈ আছিল হয় তাক আমি পেঞ্জিয়া বুলি কৈছিলোঁ নেক্সট তেথিছ সাগৰে সৃষ্টিয়ে পেঞ্জিয়াক উত্তৰ দক্ষিণক দুটা ভাগত ভাগ কৰিছে হয় পেঞ্জিয়াক দুটা ভাগত ভাগ কৰিছে নেক্সট পেঞ্জিয়াৰ দক্ষিণৰ অংশটোক লৰেছিয়া নহয় বোলা হয় লৰেছিয়া নহয় উত্তৰ দক্ষিণৰ অংশটোক গণ্ডৱানা লেণ্ড বোলা হৈছিল উত্তৰ অংশটোক আংগাৰা লেণ্ড বা লৰেছিয়া নামেৰে জনা গৈছিল পেঞ্জিয়াৰ উত্তৰ অংশটো এইটোতো নহয় নেক্সট লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকাৰ গ্ৰীণলেণ্ড ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল এয়া হয় লৰেছিয়া বা আংগাৰা লেণ্ড ভাগ হৈ এইকেইখন মহাদেশৰ সৃষ্টি হৈছিল এতিয়া কৈছে কোনটো শুদ্ধ এ বি অৰ্থাৎ চিটো শুদ্ধ হ'ব কাৰণ ইয়াত এ বি আৰু ডি আছে চিটো নাই নম্বৰ 26 গভীৰতাৰ ক্ৰম অনুসৰি সঠিক ক্ৰমটো চিনাক্ত কৰা গভীৰতাৰ ক্ৰম মানে এইটো মহাসাগৰৰ কথা কৈছে গভীৰতাৰ ক্ৰম অনুসৰি মহাসাগৰ এইটো শুদ্ধ উত্তৰটো হ'ব ডি কাৰণ মহীসোপান প্ৰথমতে মহীসোপান হ'ব লাগে এইটো কণ্টিনেণ্টেল শ্বেল্ফ মহীসোপান নেক্সট মহীডাল আহিলে মহীসোপানটো ইয়াৰ গভীৰতা খুব মানে তোমাৰ ঢালটো খুব কম মহীডাল হোৱাৰ লগে ঢালটো ক্ৰমান্বয়ে বৃদ্ধি পায় কৌণিক ঢালটো বৃদ্ধি পায় গভীৰ সমুদ্ৰতল এইটো কেনেকুৱা হ'ব ন মহীসোপানটো হৈছে এই ধৰণে এইটো যদি স্থলভাগ যদি চাওঁ স্থলভাগ মহীঢালটো কিছু এই ধৰণে আহিব আৰু মহীসোপান তাৰপিছত মহীডাল ক্ৰমান্বয়ে এই ধৰণে বাঢ়ি যাব ইয়াৰ কৌণিক গভীৰতা তাৰপিছত গভীৰ সমুদ্ৰতলটো কিছু এই ধৰণে হ'ব আৰু সমুদ্ৰ দুনি আকৌ এই ধৰণে সমুদ্ৰ দুনি বা ইয়াক খাট বুলিও কোৱা হয় সমুদ্ৰ দুনি কিছু এই ধৰণৰ হ'ব মহীসোপান মহীঢাল সমুদ্ৰতলী আৰু দ্ৰোণী শুদ্ধ অপশ্যনটো হ'ব ডি সামান্য পৰিমাণে বুজাবলৈ চেষ্টা কৰা হৈছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা এয়া হৈছে পানামা খাল উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত আছে এই লোহিত সাগৰটো এইটো নহয় ভূমধ্য সাগৰটো নহয় এইটো এছিয়া আৰু ইউৰোপ আছে ইউৰাল পৰ্বতটো নহয় এছিয়া আৰু ইউৰোপৰ পাৰ্থক্য কৰা পৰ্বত গতিকে ক অংশৰ লগত খ অংশ মিলোৱা শুদ্ধ বিকল্পটো বাছি উলিওৱা এভাৰেষ্ট প্ৰথম উচ্চতম লটছে এইটো নম্বৰ 4 হ'ব গৰ্ডিন অষ্টেন ছেকেণ্ড হৈ গ'ল কাঞ্চনজংঘা থাৰ্ড হৈ গ'ল গতিকে অপশ্যনটো হ'ব বি A1 B4 C3 আৰু D3 C2 আৰু D3 নেক্সটলি পৃথিৱীৰ কোনখন মহাদেশে এছিয়া মহাদেশতকৈ সৰু কোনখন মহাদেশ আৰু উত্তৰ আমেৰিকাৰ মহাদেশতকৈ ডাঙৰ অৰ্থাৎ এছিয়া মহাদেশতকৈ সৰু আৰু উত্তৰ আমেৰিকাতকৈ ডাঙৰ অৰ্থাৎ দ্বিতীয় বৃহত্তম মহাদেশ হৈছে আফ্ৰিকা বৃহৎ মহাদেশ আফ্ৰিকা গতিকে শুদ্ধ অপশ্যনটো হ'ব আফ্ৰিকা নেক্সট নম্বৰ 30 2011 চনৰ অসমৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ 398 এইটো কেতিয়াবা দিয়া আছে স্পষ্টকৈ এছাৰচন দিয়া আছে উক্তি অসম মানৱ সম্পদত আগবঢ়াৰ যথেষ্ট সম্ভাৱনা আছে নিশ্চয় আছে ইয়াৰ যুক্তি দি দিছে অসমত এইটো শুদ্ধ হয় অসমত মুঠ জনসংখ্যাৰ 1/3কৈও অধিক লোক 15 বছৰৰ পৰা 34 বছৰ 34 বছৰ বয়সৰ যুৱ প্ৰজন্মই প্ৰতিনিধিত্ব কৰিছে এয়াও শুদ্ধ হয় গতিকে এই লোকসকল ভৱিষ্যতে গৈ পিনে মানৱ সম্পদ হ'ব পাৰে গতিকে মানৱ সম্পদৰ সম্ভাৱনা আছে গতিকে এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ এৰ সঠিক ব্যাখ্যা বা শুদ্ধ ব্যাখ্যা নম্বৰ 32 প্ৰাচীন কালৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটা মানৱ গোষ্ঠীৰ শুদ্ধ ক্ৰমটো চিনাক্ত কৰা আৰু এই শুদ্ধ ক্ৰমটো হৈছে এ অষ্ট্ৰিক লোকসকল আহিছিল তাৰপিছত মংগোলীয় আহিলে ককেছিয়া ইছলাম ধৰ্মীয় নেক্সট নম্বৰ 33 তলত দিয়া অংশ দুটা মিলোৱা আৰু শুদ্ধটো বাছি উলিওৱা অংক দুটা জয়ন্তীয়াসকল বড়োসকল কলিতাসকল আৰু ইছলাম ধৰ্মীয় প্ৰথম শ্ৰুত এইটো হ'ব হিন্দু আৰ্যমূল অৰ্থাৎ এটো শুদ্ধ A3 জয়ন্তীয়াসকল অষ্ট্ৰিক মূলৰ বি বড়োসকল মংগোলীয় চি কলিতাসকল হ'ল তোমাৰ ককেছিয়া আৰু ডি ইছলাম ধৰ্মীয় প্ৰথম শ্ৰুত হিন্দু আৰ্যমূলৰ এয়া হৈছে 33 নম্বৰ কুৱেশ্যন নেক্সটলি আমি চাওঁ কুৱেশ্যন নম্বৰ 34 অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ আমি জানো ডিগবৈ শোধনাগাৰ অসমৰ নহয় ভাৰতৰ নহয় এছিয়াৰ আটাইতকৈ পুৰণি 1901 চনত স্থাপিত ডিগবৈ শোধনাগাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ উক্তি দিছে হয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হয় আৰু তাৰ কাৰণটো দিছে যুক্তি দিছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধান পদবীটো বংশানুক্ৰমিক নহয় অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহয় এয়াও শুদ্ধ হয় কিন্তু ইয়াৰ কাৰণটো এইটো নহয় অৰ্থাৎ এৰ কাৰণটো আৰ নহয় গতিকে শুদ্ধ অপশ্যনটো হ'ব এ আৰু আৰ দুইটা শুদ্ধ কিন্তু আৰ এৰ সঠিক ব্যাখ্যা নহয়
নেক্সট দিয়া আছে 36 1976 চনত সংবিধানৰ 42নং সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা শব্দকেইটা হ'ল এইকেইটা শব্দ বি সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দ তিনিটা যোগ কৰা হৈছে নম্বৰ 37 ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইংলেণ্ড নেক্সট নম্বৰ 38 তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা তলৰ অংশ দুটা কি আছে চাওঁচোন আছে সংবিধান সভাৰ প্ৰথম বৈঠক সংবিধানৰ খচৰা কমিটি গঠন ভাৰতলৈ কেবিনেট মিছনৰ আগমন আৰু ভাৰতৰ সংবিধান বলবৎ কৰা হয় এইটো হৈছে শুদ্ধ অপচনটো হৈছে এ অৰ্থাৎ সংবিধান সভাৰ প্ৰথম বৈঠক 9 ডিচেম্বৰ 1946 বি 3 বি সংবিধানৰ খচৰা কমিটি 29 আগষ্ট 1947 সি ভাৰতলৈ কেবিনেট মিছনৰ আগমন এয়া হৈছে 2 মাৰ্চৰ 1946 মাৰ্চ 1946 ডি ভাৰতৰ সংবিধান বলবৎ হৈছিল 26 জানুৱাৰী 1950 1950 নম্বৰ 39 কোৱেশ্চন উক্তি দিয়া হৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ এয়া হয় সাৰ্বভৌম ৰাষ্ট্ৰ সভাৰেন কান্ট্ৰি হয় ৰিজন দিছে বাহ্যিক আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয় এয়া শুদ্ধ আৰু ইয়াৰ ই কাৰণ হয় আৰ এৰ কাৰণ হয় এ যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ তাৰ কাৰণটো হৈছে ইয়াৰ দেশখন নিজে পৰিচালিত হয় আনৰ দ্বাৰা পৰিচালিত নহয় গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব সি এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় নম্বৰ 40 ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰসংঘ কি কাৰণে গঠন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰখা দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰসংঘৰ সাৰ্বভৌম নিয়ন্ত্ৰণ কৰা এইটো নহয় সদস্য ৰাষ্ট্ৰসমূহৰ অভ্যন্তৰীণ বিষয় হস্তক্ষেপ নকৰা এইটো নহয় গতিকে শুদ্ধ অপচনটো হ'ব এ 1 এ আৰু বি শুদ্ধ নেক্সটলি নম্বৰ 41 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে স্থায়ী সদস্য পদ লাভ কৰাৰ ক্ষেত্ৰত চীন দেশৰ বাহিৰে 15খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত 14খনে সমৰ্থন জনোৱাৰ পিছতো ভাৰতবৰ্ষই স্থায়ী সদস্যতা লাভ নকৰিলে সংখ্যাগৰিষ্ঠ সদস্য ৰাষ্ট্ৰৰ সমৰ্থন থকাৰ পিছতো ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যতা লাভ নকৰিলে কিয় কাৰণটো কি বুলি কৈছে চীন বাকি 14খন দেশতকৈ শক্তিশালী চীন দেশে ভেটু ক্ষমতা প্ৰয়োগ কৰাৰ বাবে এয়া হৈছে শুদ্ধ উত্তৰটো ভেটু ক্ষমতা প্ৰয়োগ কৰা ভেটু পাৱাৰটো হৈছে এনে পাৱাৰ যিয়ে ৰিজেকশ্যন কৰিব পাৰে যিকোনো সিদ্ধান্ত ৰিজেক্ট কৰিব পাৰে আৰু ভেটু পাৱাৰ থাকে 5খন দেশৰ হাতত আৰু সেইকেইখন দেশ হৈছে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য তাৰ ভিতৰত চীন এখন দেশ ৰাছিয়া আছে তাত আমেৰিকা আছে ইংলেণ্ড আছে এইকেইখন দেশৰ নেক্সটলি দিয়া আছে নম্বৰ 42 যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰা বিহিত মুদ্ৰা হয় এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱা যেন আইনমতে দণ্ডনীয় হ'ব হয় বিহিত মুদ্ৰাৰ উদাহৰণ টাকা এটা বাংলাদেশৰ হয় বিহিত মুদ্ৰা টকা এয়া বিহিত মুদ্ৰা হয় ৰিয়াল এয়াও হয় বিহিত মুদ্ৰা কলা মুদ্ৰা এইটো নহয় এটা শুদ্ধ অপচনটো হ'ব এ আৰু এ বি আৰু চি কলা মুদ্ৰাটো নহয় নেক্সটলি নম্বৰ 43 ভাৰতবৰ্ষ এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালচাৰ এইটো আমি সকলোৱে জানো 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে বিত্তীয় বৰ্ষ বুলি কোৱা হয় চিট বিৰ এছ আখৰটোৱে সূচায় স্মল নেক্সটলি নম্বৰ 45 লাষ্ট কুৱেশ্যন নম্বৰ 45 তলত উল্লেখ কৰা বিকল্পসমূহৰ পৰা ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সামগ্ৰিকভাৱে মূল লক্ষ্যসমূহ চিনাক্ত কৰা কৰিব লাগে ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা এয়াও শুদ্ধ হয় আৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা এয়াও শুদ্ধ হয় আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা এয়াও শুদ্ধ হয় দৰিদ্ৰতা নিৰ্মূল কৰা এয়াও শুদ্ধ হয় আৰু শুদ্ধ অপচনটো হৈছে ডি এ বি চি আৰু ডি এই চাৰিটাই শুদ্ধ চ' ইমান পৰে ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ বাবে ধন্যবাদ জনালোঁ ধন্যবাদ